নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ চৰাইদেউ মৈদাম চাবলৈ। এয়া চৰাইদেউ মৈদামত ইয়াতে পতা হয় মেডাম মেফি চৰাইদেউ। আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ তেতিয়া ইয়াত মেডাম মেফি বৰ ডাঙৰকৈ পতা দেখিছিলোঁ। এয়া দেখিছে চাৰিওফালে মাত্ৰ সেউজীয়া পৰিৱেশ। এইবোৰ হৈছে প্ৰদৰ্শনীমূলক ফলক লগাই থৈছে। আপোনালোকে যদি আহে ইয়াত চৰাইদেউৰ বিষয়ে জানিব পাৰিব, আপোনালোকে ভালকৈ পঢ়িব পাৰিব। শিৱসাগৰখন কিহৰ কাৰণে বিখ্যাত ইয়াত ধুনীয়াকৈ আপোনালোকক দেখুওৱা হৈছে। যিমান পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ পিছফালে হোৱা এটা মৈদামবিলাকত উঠিবলৈ মানা কৰি থোৱা আছে, মানে তাত লিখি থোৱা আছে যে মৈদামৰ ওপৰত নুঠিব। সৰ্বমুঠ আমি ইয়াত 6টা মৈদাম ফুৰিলোঁ আৰু পিছফালে আছিল যদিও যোৱা নহ'ল, কিয়নো সেইদিনাখন বহুত ৰ'দ আছিল। এয়া ভণ্টি, এয়া মানুহজন, বেটা আমাৰ শুলে তেতিয়া, সেইকাৰণে তাক টোপনিতে তেনেকৈ লৈ ঘূৰি ফুৰিছোঁ। এইটো এটা মৈদাম, সৌ পিছফালে আপোনালোকে দেখিছেনে মৈদাম। আৰু সেইদিনাখনৰ বতৰ ভাল আছিল যদিও মানে ইমান ৰ'দ আছিল। গছৰ ছাঁহত মানে য'তে পাইছোঁ অকল ৰৈছোঁহে মাত্ৰ। ছাঁও বহুত আছিল, ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজত একদম মনোমোহা, মন যাতে একদম মানে ভৰি যায় তেনেকুৱা এটা পৰিৱেশ চৰাইদেউ। আপোনালোক আহিব কেতিয়াবা ফুৰিবলৈ ইয়ালৈ, আৰু যোনে যোনে আহিছে তেওঁলোকে হয়তো চৰাইদেউ পৰিৱেশটো গম পাব, আৰু যোনে যোনে নাই অহা এই ভিডিঅ'টো চাই আছে তেওঁলোকে আহিব বুলি আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কিয়নো বহুত দীঘল হৈ যাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চৰাইদেউলৈ।